বিজেপিত ৰাষ্ট্ৰীয় দল বিজেপিত প্ৰাৰ্থিত্ব প্ৰত্যাশাৰ মাজত টনাজোৰা 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ কোনে পাব টিকট তাক লৈ চলিছে জল্পনা কল্পনা বহুগৰাকী নেতা কৰ্মীয়ে টিকটৰ বাবে কৰিছে হাহাকাৰ বহুকেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশাৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ এছটি মৰ্চাৰ সভাপতি নাৰায়ণ বড়োৰ নাম নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ নতুন মুখৰ প্ৰাৰ্থিত্বৰ বাবে ৰাইজৰ সন্মুখত আহি পৰিছে 31 নম্বৰ পৰিষদীয় সমষ্টিৰ খৈৰাবাৰীত বিশেষ চৰ্চাত ভাৰতীয় জনতা পাৰ্টিৰ এছটি মৰ্চাৰ সভাপতি নাৰায়ণ বড়োৰ নাম প্ৰতিজন সমষ্টি বাখীৰ মুখে মুখে নাৰায়ণ বড়োৰ জয়কাত খৈৰাবাৰী পৰিষদীয় সমষ্টিত বিজেপি এছটি মৰ্চাৰ সভাপতি নাৰায়ণ বড়োক টিকট প্ৰক্ষেপ কৰিলেহে পুনৰ বিজেপিৰ দখললৈ যাব এই মন্তব্য স্থানীয় ৰাইজ তথা সমষ্টি বাখীৰ নাৰায়ণ বড়োক টিকট প্ৰক্ষেপ কৰিবলৈ ৰাইজে আহ্বান জনালে হাইকমাণ্ড খৈৰাবাৰী পৰিষদীয় সমষ্টিবাসীয়ে নাৰায়ণ বড়োক টিকট প্ৰক্ষেপ কৰিলে সমষ্টি বিজেপিৰ দখললৈ যাব বুলি সাংবাদিকক জনালে চাওক আমাৰ এই প্ৰতিবেদন নমস্কাৰ মোৰ নাম নাৰায়ণ দাস মই বিজেপি পাৰ্টিৰ ক'বলৈ এজন সক্ৰিয় কৰ্মী বুলি ক'ব লাগিব আৰু মণ্ডলৰ এক্সিকিউটিভ মেম্বাৰ হয় VCDC হিচাপত মই ভাইচ চেয়াৰমেন এতিয়া কথা হ'ল বৰ্তমান ইলেকশ্যনৰ যিটো এটা হাৱা চলি আছে সেইমতে ধৰক আমাৰ কেণ্ডিডেট বহুত কেইজনে এপ্লাই কৰিছে তাৰে ভিতৰত 7জন না 8জন আছে এতিয়া কথা হ'ল আগত যোৱা 5 বছৰ যিটো আমাৰ ভৱেন দা আছিল MCLA তেখেতৰ কাৰ্যকালত আমাৰ VCDC বহুত এৰি দিব লগা হ'ল যেনিবা আমি 60-40 হ'ব লাগিছিল কিন্তু 60-40 হোৱা নাই তাৰ ভিতৰত আমাৰ বিজেপিৰ থাকিল 4টা VCDC থাকিল EPPL 5টা লৈ গ'ল সেই কাৰ্যক্ষেত্ৰত আমাৰ VCDC হিচাপত বহুতে অৱশ্যে একো সেনেকুৱা যিখিনি পাব লগা আছিল বস্তু বাহিনী সেইখিনি পোৱা নাই আৰু ভাইচ চেয়াৰমেনবিলাকেও ব্লকত সেনেকুৱা ধৰক পাৱাৰ একো নাই সেই হিচাপতে আমি অলপ দুখিত এতিয়া ৰাইজৰ ফালৰ পৰাও আমি অলপ গম পাইছোঁ যাতে বৰ্তমান সময়টোত আমাৰ নতুন কেণ্ডিডেট এজন ওলাই আহে ৰাইজেও এইটোৱে বিচাৰিছে সেয়েহে ধৰক ৰাইজৰ লগত ময়ো কৈ আছোঁ যে নতুন কেণ্ডিডেটেই লাগে আমাৰ এতিয়া সাল সলনি অলপ হ'ব লাগে আৰু VCDCবিলাক যাতে আমাৰ বিজেপিৰ অন্তৰ্গত থাকে আজি মই ভাবোঁ যে আমাৰে বিজেপি কাৰ্যকৰ্তা ছেক্ৰেটাৰী আছিল নাৰায়ণ বড়ো তেখেতে অৱশ্য আবেদন কৰিছিল তেখেতে পালে অৱশ্য ৰাইজে সমৰ্থন কৰিব ছেক্ৰেটাৰী ধৰক আমাৰ মণ্ডল হিচাপে বেয়া নাছিল ভালে চলাই গৈছে এইটো চবেই গম পায় আমাৰ প্ৰাৰ্থীগত হিচাপে চবেই গম পায় যে যিখিনি কাৰ্যকাল আছিল ভাল নমস্কাৰ মোৰ নাম শ্ৰী কৰ্ণচন্দ্ৰ ৰহা গাঁওখনৰ মোৰ নাম মালমুৰা মই খৈৰাবাৰী বিজেপি মণ্ডলৰ এজন সক্ৰিয় কৰ্মী আৰু মানে শক্তি প্ৰমুখ দলে বিচাৰিছে মানে যে আমাৰ নতুন মুখৰ প্ৰাৰ্থী বিচাৰিছে মানে বহু মানে কাম কাজৰ মানে সুবিধাৰ কাৰণে আৰু আমাৰ মানে এতিয়ালৈকে বৰ্তমান বহুকেইজন প্ৰাৰ্থী ওলাইছে 6-7জন তাৰে ভিতৰত আমি নাৰায়ণ বড়োৰ বেছিকৈ মানে প্ৰচাৰ কাৰ্য দেখিবলৈ পোৱা গৈছে তেখেতে মানে বৰ্তমান এছটি মৰ্চাৰ সভাপতিৰ দায়িত্ব আছে কেনেধৰণে পাইছিলে আপুনি তেওঁকতো মই আজি 5 বছৰ ধৰি পাইছিলোঁ মানে মণ্ডলৰ ছেক্ৰেটাৰী হিচাপে যথেষ্ট মানে কৰ্ম উদ্যোগ আছে ল'ব পাৰিব ভৱিষ্যতে মানে কাৰ্যপন্থা মানে এইবিলাক ল'ব পাৰিব নাৰায়ণ বড়ো উঠিলে জিকাটো সম্ভাৱনা আছে মই মানে সেই এৰিয়াটোত মানে গোটেই মানুহে মোক কৈ আছে কাৰ্যকৰ্তাই হয় পূব প্ৰান্তৰ ফালে এইবাৰ তেওঁলোকে খুব বিচাৰিছে হয় এইবাৰ মানে পূব প্ৰান্তৰ মানে ৰাইজে মানে জোৰদাৰ বিচাৰি থকা মই গম পাওঁ আৰু নমস্কাৰ মোৰ নাম থানেশ্বৰ বসুমতাৰী মই বক্সা সভা VCDCৰ এজন বিজেপিৰ সক্ৰিয় কৰ্মী গতিকে আমাৰ অহা
কেইদিনমানৰ পিছতে আমাৰ BTC নিৰ্বাচন হ'ব। আমি শুনামতে BTC নিৰ্বাচন আমাৰ ছেপ্টেম্বৰত হ'ব। গতিকে এই সংক্ৰান্তত আমালৈ বহুত ধৰণৰ কিবা আহিছে, মেছেজ আহিছে। গতিকে আমি বিজেপি কৰ্মীবিলাকে আগতে যিটো নিৰ্বাচন, এই নিৰ্বাচনত আমি সক্ৰিয়ভাৱে কাম কৰি আছোঁ। এতিয়া আমাৰ খৈৰাবাৰী সমষ্টি শদিয়া সমষ্টিত আমাৰ ৰাইজে আমি ঘূৰি যি দেখা পাইছোঁ, ৰাইজে নতুনত্ব বিচাৰিছে। আৰু ইয়াত আমাৰ ফালৰ পৰা আমাৰ যিহেতু এই খৈৰাবাৰী সমষ্টিটো আমাৰ মেক্সিমাম বড়ো ভোটাৰ্ছে বেছি আছে, তাতে 22,000 মান বড়ো ভোটাৰ্ছ আছে। গতিকে ইয়াত আমি ঘূৰি যিটো দেখা গৈছে, এতিয়া বড়ো কেণ্ডিডেট বিচাৰিছে। গতিকে উইনাৰ হ'বলৈ হ'লে তাত বড়ো কেণ্ডিডেটৰ প্ৰয়োজন আছে। গতিকে তাত আমাৰ ৰাভা 4জন, বড়ো 5জন, এনেকুৱাকৈ 9জন প্ৰত্যেকীয়ে বিচাৰিছে। গতিকে আমি তাত নতুনত্ব বিচাৰিছোঁ, নতুন আহিব লাগে, নতুন মুখ আমি বিচাৰিছোঁ। এতিয়া বড়ো কেণ্ডিডেট বিচৰাৰ উদ্দেশ্য এইটোৱে যে তাত আমাৰ আন্দোলন কৰি আমাৰ BTC পাইছোঁ, নহয় জানো? BTC, BTAD, তাৰপিছত BTR হৈছে। বহু সংগ্ৰামৰ পিছত আমি এটা ব্যৱস্থা পাইছোঁ। সেই ব্যৱস্থাত আমাৰ যিহেতু তাত 5,000 মান মানুহ, বড়ো মানুহ স্বৰ্গীয় হ'ল, বড়ো মানুহ মৃত্যুবৰণ কৰিলে। গতিকে তাত বড়ো ভোটাৰ্ছে তাৰ নিৰ্ণয় ভোট হ'ব। বড়ো কেণ্ডিডেট পাব লাগিব। বড়ো কেণ্ডিডেট 5জনৰ ভিতৰত হাইকমাণ্ডে, আমাৰ বিজেপি লাইনৰ হাইকমাণ্ডে যাক দিয়ে, আমি তাৰ হৈ কাম কৰিম। কিন্তু ৰাইজে শুনামতে, ৰাইজে বিচৰা মতে আমি নতুন মুখ দেখা লাগিব, সেই কথাটো প্ৰত্যেকে বিচাৰিছে। নতুন মানুহ যদি আজি আহিছে, কালি যদি টিকট বিচাৰে, কণ্ডিশ্যনত বিচাৰে, সেইটোতো পুৰণা কৰ্মীবিলাকে হেডেক হ'ব। পুৰণা কৰ্মীবিলাকে সেইটো কেতিয়াও নিবিচাৰে। পুৰণা কৰ্মীবিলাক ছাইড হ'লে আৰু সেইটো কোনে কাম কৰিব? গতিকে নতুন নহয়, পুৰণা কৰ্মী নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন, গ্ল'বেল NE 24/7।